নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে অৱশেষত দহা হৈ গল কালি আৰু এতিয়ালৈকে ন্যায় নামত জুবিন গাৰ্গে একো নাপালে আৰু শেহতীয়া খবৰ অনুসৰি গম পালো যে জুবিন গাৰ্গে ন্যায় নাপায় হেতু স্পষ্টকৈ কৈ দিছে আৰু কিয় ন্যায় নাপায় কি কথা সম্পূৰ্ণ তথ্য বিৱৰি কৈছে কোনো কাৰণতে জুবিন গাৰ্গে ন্যায় নাপায় আৰু কম সময়ৰ ভিতৰতে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকে জামিন লাভ কৰিব আৰু মুকলি আকাশৰ তললৈ উলাই আহিব পাৰিব আৰু শ্যাম কানুকো সেই ফেষ্টিভেল এইবিলাক পতাত বুলে বাধা দিব নোৱাৰিব কাৰণ কিয় জানে আমাৰ যি সকলে মানে এজাহাৰ দিছিলে সেই এজাহাৰ বিলাকত যি ধাৰা লগাব লাগিছিলে সেই তেনেকুৱা বুলে নাই গতিকে তেওঁলোকক সিআইডিয়ে একো মানে বাধা হেৰি কৰিব নোৱাৰিব দেই একো মানে তেওঁলোকৰ ওপৰত একো দুখ জাপিব নোৱাৰিব কাৰণ সেই এজাহাৰ বিলাকৰ ওপৰত মানে তেওঁলোকৰ কোনো হেৰিয়ে নাই মানে যি ধাৰা লগাব লাগে সেই ধাৰা লগোৱা নাই গতিকে তেওঁলোকে অতি সোনকালে উলাই আহিব পাৰিব আৰু এই কথাবিলাক বাৰু আপোনালোকে গ্ৰহণযোগ্য বুলি ভাবেনে নিজে ভাবি চাওকচোন কেনেকুৱা ধৰণৰ কথা কিছুমান কৈ দিছে আৰু মানে কি হৈ গৈছে অসমখন নিজেই নাজানো একদম জিয়াই থকাৰ ইচ্ছা নাইকিয়া আৰু কি কম সোশ্যাল মিডিয়া আৰু যেতিয়া নেকি মই এই নিউজটো পালো সঁচাকৈ মনটো মোৰ বহুত দুখ লাগিছে কি হবলৈ গৈ আছে বাৰু কি আশা কৰি আমি এখন চৰকাৰক ভোট দিছিলো আৰু কি আশা কৰি আমাক কেনেকুৱা মানে আশা নিৰাশা কৰি পেলালে আপোনালোকে চাওক আৰু জুবিন গাৰ্গৰ লগতে যদি তেনেকুৱা হয় আৰু আমাৰ বিলাকৰ লগত হবলৈ কি লাগিছে বাৰু দেখিছিলে জুনমণি ৰাভাৰ ক্ষেত্ৰত যেনেকুৱা হৈছিলে মই প্ৰথম ভিডিঅটো বনাওঁতে কৈছিলো যে জুনমণি ৰাভাৰ লগত বা অভিনীলৰ লগত যেনেকুৱা হৈছিলে ঠিক জুবিন গাৰ্গৰ লগতো তেনেকুৱাই হ'ব আৰু হেতুৱে সতফুটভাৱে উলাই আহিলে হয় যে তেনেকুৱাই হ'ব আমি ইমান চিঞৰি ন্যায় বিচাৰি আছো নহয়নে কিন্তু ন্যায় কোনো কাৰণে নহয় আমি বুলে অকল বেনাৰ এখন লৈ জাস্টিস বুলি লিখিলে বুলে আমি ন্যায় হেৰি কৰা নহয় সেইবিলাকে একো কামেই নিদিয়ে মানে সেইবিলাক মূল্যহীন যেতিয়া নেকি মই ভিডিঅটো লগাই দিম আপোনালোকে শুনিছেনে নাই নাজানো কম সময়ৰ ভিডিঅ' সেই ভিডিঅ'টো শুনিলে আপোনালোকৰ বুকু কপি যাব গম পাইছে কিন্তু কি হ'ব ভগৱান আছে আৰু শেষত এটাই মই ভাবো পুলিশ প্ৰশাসন যি আমাকটো ন্যায় নিদিও বুলি ক'লে আৰু যিবিলাক যিমান খুপা মানে এজাহাৰ পৰিছে তাত বুলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা একো মানে হেৰিয়ে নাই আইনে নাই গতিকে তেওঁলোক অতি সোনকালে মুকলি আকাশৰ তললৈ আহিব আৰু কিয় আহিব কেনেকে গম পালে ন কাৰণ তেওঁলোকক পূজাৰ ছুটিও দিছে আৰু এয়া কথা মোৰ নহয় দেই মই নিজে বনাই কোৱা নহয় মই আপোনালোকৰ ওচৰলৈ প্ৰেৰণ কৰিম কিন্তু এটাই মই এতিয়া অনুৰোধ কৰো আগতেও মই দেখিছো ময়ো গাঁৱত থকাই মানুহ হয় কিন্তু গাঁৱতে হওক বা চহৰতে হওক আগৰ দিনত কেতিয়াবা কিছুমান মানুহে যে বহুত বেয়া কাম কৰে বা ল'ৰা ছোৱালীও যেতিয়া বেয়া কাম কৰে তেতিয়া মাক দেউতাকে হলেও বা গাঁৱৰ যেতিয়া চুৰ ডকাই কিবা কিবি এনেকুৱা আৰু নানানটা মানে অসহনীয় কিছুমান কাম কৰে আইন বিৰোধী কিছুমান কাম কৰে তেতিয়া কি কৰে জানেনে নামঘৰ বিলাকত হৈধনি দিয়ে মই আজি ভাবি হেতুকে পালো পুলিচে যেতিয়া আমাক একো সহায় নকৰে একো আইনৰ কোনো আইন বোলা বস্তুটো একো নাইয়ে তেন্তে হলে আমাৰ মোৰ ফালৰ পৰা মই এটো কৈছো দেই সকলো বিলাকে জুনে জুবিন গাৰ্গৰ অনুৰাগী জুনে মানে ন্যায় বিচাৰিছে তেওঁলোকে প্ৰতিটো নামঘৰতে নিজৰ এলেকাত এটা একেলগে এটা আলোচনা কৰক কৰি পেলাই তেওঁলোকে হৈধনি দিয়া মনত আছেনে আপোনালোকৰ মই দেখিছিলো তেনেকুৱা এটা কেছ মোৰ গাঁৱতে হৈছিলে কিন্তু কম দিনৰ ভিতৰত সেইটো প্ৰমাণ হৈ গল জানেনে মৰি থাকিলে মানুহজন এতিয়া আমি উপায় নাপাই তেনেকৈ হৈধনি দিব লাগিব যে দবা কা শংখ এইবিলাক যে বজাই তাল খুল বজাই পেলাই যে একেলগে হৈধনি দিয়ে আপোনালোকে সকলোৱে সাগে গম পায় আমাৰ উপায় হেতুৱে আছে কাৰণ আমি ভগৱানক বিশ্বাস কৰো কাৰণে আমি মন্দিৰে হওক বা নিজৰ ঘৰৰ থপনাতে হওক আমি পুৱা গধূলি চাকি এগছ দিও আপোনালোকে ভাবি চাব মোৰ কথাখিনি কি জানি মিছাই হয় কিন্তু মই মিছা কথা কোৱা নাই একদম মোৰ অন্তৰৰ পৰা কৈছো যেহেতু নেকি আমাক তেওঁলোকে প্ৰশাসনে আমাক ন্যায় দিব নোৱাৰে আইনে আমাক কোনো ন্যায় দিব নোৱাৰে গতিকে আমি এনেকৈ এৰি দিব পাৰিম জানো আজি জুবিন গাৰ্গ আমিতো জুনমণি ৰাভাক এৰি দিলো নহয়নে অভিনীলক এৰি দিলো কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰতো এটাকৈ 4-5টা ক্ষেত্ৰত আমাৰ তেনেকুৱা হৈ আছে গতিকে আমি এটো এটা কিবা এটা সুন্দৰ পদক্ষেপ লব লাগে যে আমি নামঘৰ বিলাকতে প্ৰতিটো এৰিয়াত প্ৰতিটো হেৰিতে তেনেকুৱা আমি হৈধনি দি পেলাই আমি মানে আশীৰ্বাদ এটা দিব লাগে
অইন একো আশীৰ্বাদ দিব নালাগে কাকো নাম ধৰি আশীৰ্বাদ দিব নালাগে আমাৰ আশীৰ্বাদটো এনেকুৱা হ'ব লাগে জানে যোন এই কেছটোত জড়িত আছে যোনে 2 নম্বৰী কৰিছে যোনে এটো বিপথে পৰিচালিত কৰি আছে ন্যায় পোৱা ক্ষেত্ৰত তেওঁলোকক যে ভগৱানে মানে চাই যাতে বিচাৰ কৰে হেতুকে আমি দিব লাগিব গতিকে এতিয়া আমি আইনৰ ওপৰত মানে আস্থা ৰাখি আমাৰ লাভ নাই ভগৱান আপোনালোকে কি কয় নাজানো মোৰ ফালৰ পৰা মই কৈছো ভগৱান তেওঁলোকক যাতে চাবা আৰু যোনে এটো বিপথে পৰিচালিত কৰি আছে নিজে ফচিম বুলি তেওঁলোকক যাতে চকু মেলি চাবা আৰু ইতিমধ্যে তেওঁলোকে পায়ো আছে প্ৰকাশে নকৰে গম পাইছে নে নাই তেওঁলোকে পায়ো আছে ৰাতি দিন টোপনি নাই যিমান টকা পইচা নাথাকক কিন্তু শেষত আপোনালোকক মই যিটো কথা কৈছো শুনক যিখিনি নিউজ মই পাইছো আপোনালোকে শুনিলে সঁচাকৈ আপোনালোকৰ বহুত দুখ লাগিব মই সম্পূৰ্ণ মানে ভিডিওটো কি হৈছে জানে দিব পাৰিম কিন্তু ফটো বিলাক ভালকে নাহে যিয়ে নহক মই আপোনালোকৰ মাজলৈ সেই সৰু ভিডিওটো আগবঢ়াই দিছো প্ৰথমতে আপোনালোকে চাই লওক জুবিনৰ বাবে দাখিল কৰা এজাহাৰত নাই সবিশেষ তথ্য CIDৰ পঞ্জীয়নভুক্ত 18/2025 এই গোচৰটোৱে জুবিন গাৰ্গক ন্যায় দিয়াটো কঠিন এই গোচৰটো CIDয়ে BNS 61-105/106 ধাৰা আৰোপ কৰিছে কিন্তু একেবাৰে সহজতে এইকেইটা ধাৰাত অভিযুক্তসকলে আগতীয়া জামিন লৈ ওলাই যাব সচৰাচৰ ইয়াতকৈও জটিল ধাৰাত আদালতে অভিযুক্তক আগতীয়া জামিন প্ৰদান কৰে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মৰিগাঁও থানাত মৰিগাঁওৰ ৰাতুল বৰা নামৰ এজন উকিলে প্ৰথম এজাহাৰখন দাখিল কৰিছিল সেইখন আছিল কেৱল এখন সাধাৰণ অভিযোগ পত্ৰ গতিকে এইখন এজাহাৰৰ দ্বাৰা CIDয়ে ইচ্ছা কৰিলেও আৰু জটিল ধাৰা লগাব নোৱাৰে ইয়াত খুব বেছি BNS 221 হে আৰোপ কৰাটো সম্ভৱ আছিল সেই ফালৰ পৰা চাবলৈ গলে CIDৰ অলপ দুখ নাই কথা হল অসমীয়াই আবেগতে চিঞৰি থাকিলে নহব যেহেতু এজাহাৰী শিথিল গতিকে সেই মতেহে আইনৰ ধাৰা সন্নিবিষ্ট হ'ব এই ধাৰাৰ ভিত্তিতে আদালতত বিচাৰ হ'ব স্পষ্টকৈ ক'বলৈ গলে আবেগত আইন নচলে আইন চলে তথ্য আৰু যুক্তিৰ ওপৰত এই যে তিনিকুৰিখনতকৈ অধিক এজাহাৰ দাখিল হৈছে ইয়াৰ সৰহসংখ্যক এজাহাৰেই তেনেই শিথিল ইয়াৰ জৰিয়তে জুবিনে ন্যায় লাভ কৰিব নোৱাৰে এই তিনিকুৰিতকৈ অধিক এজাহাৰৰ ভিতৰত পলাশ ৰঞ্জন বৰুৱা আৰু অভিজিত শৰ্মাই যুটীয়াভাৱে দিয়াখনিত যথেষ্ট হোমৱৰ্ক কৰি উকিলে লিখা এজাহাৰ সকলোবোৰ দিশ সামৰি লোৱা হৈছে সেইসকলৰ পৰা এইখন শক্তিশালী এজাহাৰ বুলি ক'ব পাৰি এজাহাৰ মতে ধাৰা BNS 6/105/314/321/221/336/356 IT Act Section 66C/66D ইত্যাদি আৰোপ কৰা হৈছে এইখন এজাহাৰৰ ওপৰত ভিত্তি কৰিয়ে আবেদনকাৰীয়ে PIL দাখিল কৰিছে এতিয়া জুবিনৰ অনুৰাগীয়ে সকলো এজাহাৰৰ ওপৰত ভিত্তি কৰি SITক পুনৰ আইনৰ ধাৰা সংযোগ কৰিবলৈ দাবী কৰিব লাগিব কিন্তু যদি SITয়ে দেৰি কৰে তেন্তে তেতিয়ালৈ অপৰাধী মুকলি আকাশৰ তললৈ ওলাই আহিব অভিযোগকাৰীক PIL দাখিলৰ বাবে 10 নৱেম্বৰত তাৰিখ দিয়া হৈছে গতিকে জুবিনে ন্যায় পাব লাগে বুলি খুলস্থল কৰি থাকিলে একো কামত নাহে যদি জুবিনৰ বাবে সঁচাকৈ ন্যায়ৰ চিন্তা কৰিছে তেন্তে তদন্তকাৰী সংস্থাই অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰা আৰোপ কৰিব লাগিব অন্যথা সুপ্ৰিম কোৰ্টৰ জৰিয়তে শ্যামকানু মহন্তই বাধাহীনভাৱে জামিন লাভ কৰিব সাধাৰণতে শুনানিতে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মায়ো জামিন পোৱাত বৰ্তমানলৈ কোনো আইনী বাধা কিন্তু নাই আবেগিক অসমীয়া জাষ্টিস ফৰ জুবিন বুলি সোশ্যাল মিডিয়াত প্লে কাৰ্ড দেখুৱাই আছে প্ৰতিবাদৰ ৰূপ দেখি চৰকাৰেও তদন্ত ঘোষণা কৰিছে যদিও এনেকৈ একো কামত নাহে যদি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ধাৰা আৰোপ কৰা নহয় তেনেহলে বাছি যাব শ্যামকানু অথবা সিদ্ধাৰ্থ জুবিন অনুৰাগীৰ প্ৰতিবাদৰ তীব্ৰতা কমি অহাৰ লগে লগে আকৌ শ্যামকানু মহন্তই ফেষ্টিভেল পাতিবলৈ সুবিধা লাভ কৰিব গতিকে বৰ্তমান প্ৰেক্টিকেল ভাৱেহে আইনী পথত অগ্ৰসৰ হোৱা দৰকাৰ এটা কথা মনত ৰখা ভাল যে অসমৰ উকিলে বৰ্জন কৰিলেও শ্যামকানু মহন্তই আইনী সহায় লাভ কৰিবই তেওঁ আইনৰ সৰুঙাৰে উৰা মাৰিব গতিকে ৰাইজে চিঞৰবাখৰ কৰাৰ সলনি SITক কঠোৰ ধাৰাৰ বাবে বাধ্য কৰোৱাহে উচিত দেখিলেনে বন্ধু বান্ধৱীসকল আপোনালোকে শুনিলে নিশ্চয় সেই কথাখিনি এইবিলাক বাৰু যুক্তি হলনে ককচোন আজি সাধাৰণ কিবা এটা চুৰ ডকাইত হলে তেওঁলোকে কেনেকুৱা কৰে অইনটো কথা মই নকওঁৱেই এই মাজতে যে দেখিছিলে নহয় বোলে গাহৰি মাংস মছজিদত পেলালে বোলে কিবা গৰু মাংস আমাৰ অসমীয়া নামঘৰত পেলালে
এইবিলাক লৈ পেলাই যেতিয়া কিছুমান মানুহক ধৰাধৰি কৰি জেললৈ দিছিলে মনত আছে পিছত কিন্তু ফুটুকাৰ ফেন কি হয় জানে সেইবিলাক নিজৰ নিজৰ মানুহেই কৰে কোনেও এইবিলাক কাম কৰিবলৈ নাযায় আগতেও কৰা নাই আৰু এতিয়াও কৰা নাই সেইবিলাক নিজৰ নিজৰ এলেকা মানুহ নিজৰ নিজৰ কিছুমান স্বাৰ্থৰ কাৰণে এইবিলাক 2 নম্বৰী কামবিলাক কৰায় গতিকে 2 নম্বৰী আৰু 2 নম্বৰীয়ে মানে ভৰি পৰিছে গোটেই অসমখন গতিকে এখিনি আছিল ভিডিওটো আৰু মই যদি কিবা আপোনালোকক নকবলগীয়া বা বিপথে পৰিচালিত হোৱা কিছুমান কথা কৈছো তেন্তে হলে একদম ক্ষমা কৰিব কিন্তু মোৰ মাতৃ হিচাপে মোৰ যিখিনি মনত আহিছে মই সেইখিনিহে কৈছো দে আৰু এতিয়া আপোনালোকৰ পৰা লব লাগিব বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু মোৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো বাই বাই